মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম। আজি মই অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 17 তৰা আৰু সৌৰজগতৰ ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। আশা ৰাখোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বহুতখিনি সহায়ক হ'ব। চ' আহা আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। এইটো হ'ল অধ্যায় নম্বৰ 17 তৰা আৰু সৌৰজগত। চ' ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আমি বিতংভাৱে আলোচনা কৰিছোঁ। এইটো হ'ল অনুশীলনী, তাৰে প্ৰশ্ন 1 আৰু 3 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। তাতে 1 নম্বৰত কৈছে তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়। ইয়াতে গ্ৰহ নপুঞ্জ ক নম্বৰ, খ নম্বৰ উপগ্ৰহ, গ নম্বৰ তাৰকাপুঞ্জ আৰু ঘ আছে ধূমকেতু। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ তাৰকাপুঞ্জ। তাৰপিছত 2 নম্বৰ কৈছে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। ইয়াতে কৈছে ক নম্বৰ আছে লোকধক, খ নম্বৰ বুধ, গ নম্বৰ শনি আৰু ঘ নম্বৰ পৃথিৱী। উত্তৰটো হ'ব ক নম্বৰটো লোকধক। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কৈছে চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ কি। ক নম্বৰত আছে আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰ অংশটো দেখা পাওঁ। খ কৈছে চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে। গ নম্বৰ পৃথিৱীৰ প্ৰচ্ছায়ে চন্দ্ৰপৃষ্ঠৰ এটা অংশ ঢাকি ৰাখে আৰু চন্দ্ৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ। এবাৰ 4 নম্বৰটোত চোৱা, কৈছে খালী ঠাই পূৰ কৰা। তাৰ ক নম্বৰটো সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচুন। খ নম্বৰ ৰঙা ৰঙৰ গ্ৰহটো হ'ল মঙ্গল। আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰা সমষ্টিক বুলি কি বুলি কোৱা হয় দেশ বোলে। ইয়াতে হ'ব তাৰকাপুঞ্জ। ঘ নম্বৰটোত কৈছে গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তুক এইটো হ'ব উপগ্ৰহ বোলে। আৰু ঙ নম্বৰত কৈছে পপীয়া তৰাবোৰ প্ৰকৃততে ইয়াতে লিখিবা তৰা নহয়। তাৰপিছত 6 নম্বৰত কৈছে ঢেঁচ আৰু ঢেঁচ কক্ষপথৰ মাজত গ্ৰহ নপুঞ্জ পোৱা যায়। এইটো হ'ব মঙ্গল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহ নপুঞ্জসমূহ পোৱা যায়। এইবাৰ আকৌ 5 নম্বৰত কৈছে তলৰ বাক্যসমূহ সত্য হ'লে হ আৰু অসত্য হ'লে অ হিচাপে চিহ্নিত কৰিবা। গতিকে ক নম্বৰত কৈছে ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য নহয়। এইটো হ'ব অসত্য, মানে ইয়াতে অ দিবা। তাৰপিছত বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ, এইটো হ'ব সত্য, ইয়াতে দিনটো হ দিবা। তাৰপিছত ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ, এইটো অসত্য, মানে আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচুন, এইটো অ দিবা। আৰু ইনচাইট এটা কৃত্ৰিম উপগ্ৰহ, এইটো হ'ব সত্য, দিনটো হ দিবা। তাৰপিছত সৌৰজগতৰ 9টা গ্ৰহ আছে, আমি জানো যে 8টা, গতিকে আগতে 9টা আছিল মানে প্লুটোক লৈ, বৰ্তমান মানে প্লুটো কমাই দি 8টা হৈছে, গতিকে এইটো হ'ব অসত্য। আৰু কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পোৱা যায়, এইটো অসত্য। 6 নম্বৰত কৈছে এ স্তম্ভৰ পদসমূহে বি স্তম্ভৰ একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা। গতিকে এইটো এ পদ আৰু এইটো বি পদ আমি মিলাব লাগিব। প্ৰথমত কৈছে 1 নম্বৰৰ লগত কোনটো হয় অন্তগ্ৰহ। অন্তগ্ৰহৰ লগত হ'ব তোমালোকৰ ই পৃথিৱী আৰু এইটোৰ লগত আকৌ হ'ব যি মঙ্গল। তাৰপিছত বহিগ্ৰহটোৰ লগত হ'ব তোমালোকৰ শনি, যিটো বাহিৰ গ্ৰহ হয়। আৰু 3 নম্বৰত আছে তাৰকাপুঞ্জ, যিটো হ'ব সপ্তৰ্ষি মণ্ডল আৰু 1 নম্বৰ কালপুৰুষ। তাৰপিছত পৃথিৱীৰ উপগ্ৰহ, একমাত্ৰ পৃথিৱীৰ উপগ্ৰহটো হ'ল 2 নম্বৰ চন্দ্ৰ। এইখিনিয়ে 8 নম্বৰ প্ৰশ্নত কৈছে সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা। উত্তৰটো কৈছে সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ পশ্চিম অংশত বিচাৰি পাম। আকৌ 8 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা। উত্তৰটো হৈছে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম হ'ল বৃহস্পতি। 9 নম্বৰ প্ৰশ্নটো কৈছে তাৰকাপুঞ্জ মানে কি। যিকোনো 2টা তাৰকাপুঞ্জৰ নাম লিখা। উত্তৰটো হ'ল যিবিলাক তৰাই থোপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰক তৰাক থোপক তাৰকাপুঞ্জ বোলে। তাৰ কৈছে 2টা তাৰকাপুঞ্জৰ নাম হ'ল, ক নম্বৰত কৈছে সপ্তৰ্ষি মণ্ডল আৰু খ নম্বৰটো হৈছে কালপুৰুষ। 10 নম্বৰটো কৈছে তাৰে ক নম্বৰটো হৈছে সপ্তৰ্ষি মণ্ডল আৰু খ নম্বৰটো হৈছে কালপুৰুষ। তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰক আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা। তো চিত্ৰ ইয়াতে দেখুৱাই হৈছে, এনচাৰখিনি আমি তলত দেখাই দিছোঁ।
11 নম্বৰ প্ৰশ্নটোত কৈছে গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা। ক নম্বৰটোত কৈছে উত্তৰটোত কৈছে গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম হ'ল ক নম্বৰটো হ'ল ধূমকেতু আৰু খ নম্বৰটো হৈছে গ্ৰহাণুপুঞ্জ। 12 নম্বৰ প্ৰশ্নত কৈছে সপ্তৰ্ষি মণ্ডলৰ হয় তুমি কেনেকৈ ধ্ৰুৱতৰা বিচাৰি উলিয়াবা ব্যাখ্যা কৰা। উত্তৰটো হ'ল সপ্তৰ্ষি মণ্ডলৰ হয় ধ্ৰুৱতৰা চিনাক্ত কৰিব পাৰি। সপ্তৰ্ষি মণ্ডলৰ তৰাবোৰে এটা প্ৰশ্নবোধক চিহ্নৰ দৰে আকৃতি থাকে। প্ৰশ্নবোধক চিহ্নটোৰ শেষৰ ফালে থকা তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰা হয়। এই কাল্পনিক ৰেখাডালক তৰা দুটাৰ মাজৰ দূৰত্ব প্ৰায় 5 গুণ। উত্তৰ দিশলৈ বৰাই নিলে ই এটা উজ্জ্বল তৰাক স্পৰ্শ কৰিব। এই তৰাটো ধ্ৰুৱতৰা। ধ্ৰুৱতৰা হ'ল পৃথিৱীৰ উত্তৰ মেৰু। ইয়াৰ অৱস্থান সলনি নহয়। 13 নম্বৰ প্ৰশ্নত কৈছে আকাশত সকলো তৰাই গতি কৰে নে ব্যাখ্যা কৰা। উত্তৰটো হ'ল আকাশত সকলো তৰাই আচলতে গতি নকৰে, কিন্তু ইহঁতক পূৰ্বৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে। ইয়াৰ কাৰণ হ'ল পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ গতি কৰি থাকে। সেয়েহে ইহঁতক পূৰ্বৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে, কিন্তু ধ্ৰুৱতৰা সদায় স্থিৰ দেখা যায়, কাৰণ ধ্ৰুৱতৰাই পৃথিৱীৰ উত্তৰ মেৰুত অক্ষৰেখাৰ ওপৰত আছে। 14 নম্বৰ প্ৰশ্ন কৈছে তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিয় প্ৰকাশ কৰা হয়। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। এই উক্তিয়ে কি বুজায় তৰাৰ উত্তৰটো চোৱা। তৰাৰ মাজৰ দূৰত্ব অতি বেছি। ইয়াক সাধাৰণ একক কিলোমিটাৰত প্ৰকাশ কৰিলে বহু ডাঙৰ সংখ্যা হয়। উদাহৰণস্বৰূপে সূৰ্যৰ পিছত ই আমাৰ ওচৰত থকা তৰা প্ৰক্সিমা চেণ্টাউৰীৰ দূৰত্ব হ'ল, এইটো এটা হিচাপ দিয়া হৈছে, চোৱা কিমান আছে। উত্তৰটো হ'ল 40 লাখ কিলোমিটাৰ 40 লাখ কোটি কিলোমিটাৰ হয় এইটো। তাৰপিছত কৈছে সেইবাবে এই অসুবিধাৰ পৰা হাত সাৰিবলৈ এনে অধিক দূৰত্বৰ বাবে জ্যোতিৰ্বিদসকলে আলোকবৰ্ষ লাইট ইয়াৰ LY নামৰ এটা একক ব্যৱহাৰ কৰে। ইয়াৰ মানে হ'ল 1 বছৰত অতিক্ৰম কৰা দূৰত্ব। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। ইয়াৰ অৰ্থ হ'ল সেই তৰাটোৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ 8 বছৰ সময় লাগে। 15 নম্বৰ এটা প্ৰশ্ন কৈছে বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ। বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব, ইয়াৰ উত্তৰটো মই কৰি দিছোঁ চাবা। আকৌ এবাৰ ভালকৈ বুজি লোৱা। বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ। এইটো মনত ৰাখিবা, পৃথিৱীৰ ব্যাসাৰ্ধতকৈ বৃহস্পতিৰ 11 গুণ ডাঙৰ। আৰু বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত উলিয়াব লাগিব এতিয়া। উত্তৰটো চোৱা। আমি ধৰি ল'লোঁ ধৰা হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ R আৰু বৃহস্পতিৰ ব্যাসাৰ্ধ R1 ইকুৱেল টু যিহেতু আমি জানো যে ইয়াতকৈ পৃথিৱীতকৈ 11 গুণ ডাঙৰ, গতিকে ইয়াত 11 R লিখিব লাগিব। পৃথিৱীৰ আয়তন আমি লিখিম 4/πr³ এইটো সূত্ৰ, আৰু বৃহস্পতিৰ আয়তন 4/π R1³ যিহেতু R1 ধৰা হৈছে। আমি ইয়াতে আকৌ এটা সলিউশ্যন কৰিব লাগিব, যিহেতু 11 গুণ ডাঙৰ আছিল, গতিকে 4/3π R11r³ লিখিব লাগিব। আৰু 11ক কিউব কৰিলে যিহেতু 1331 হয়, আৰু 4/3π³ থাকি যাব। এতিয়া আমি বৃহস্পতিৰ আয়তন আৰু পৃথিৱীৰ আয়তনক আমি ভাগ কৰিম। চোৱা, এইটো বৃহস্পতিৰ আয়তন যিহেতু আমি এইখিনি পালোঁ, এইটোক দি আমি পৃথিৱীৰ আয়তনক ডিভাইডেড কৰিম। আমি ডিভাইডেড কৰাৰ পিছত কি থাকি যাব, এইটো কাটা যাব, আৰু ইয়াতে 1331 থাকি যাব, এইটো একবাৰ যাব। গতিকে উত্তৰটো হ'ল 1331 ডিভাইডেড বাই কি হৈছে 1331/1। গতিকে আমি বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত পাম আমি 1331:1। এইটো হ'ল পৃথিৱী আৰু বৃহস্পতিৰ আয়তন, যিটো প্ৰশ্নত দিয়া হৈছে। তাৰপিছত 16 নম্বৰ প্ৰশ্ন কৈছে প্ৰজ্ঞানে তলত দিয়া ধৰণৰ সৌৰজগতৰ চিত্ৰ আঁকিছিল। ৭.দশম তেজ আৰু ছবিখনে শুদ্ধ হ'লে যদি নহয় শুদ্ধ কৰা, এইটো শুদ্ধ কৰিব দিছে। আমি চোৱা ইয়াতে আমি জানো সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচুন। ইয়াতে ইউৰেনাছ দিয়া আছিল, ইউৰেনাছ কাটি আমি নেপচুন লিখিম, আৰু ইউৰেনাছৰ ঠাইত নেপচুন লিখিছিল, এইটো কাটি ইউৰেনাছ লিখা হ'ব। আৰু তাৰপিছত মংগলৰ ঠাইত শুক্ৰৰ ঠাইত মংগল লিখিছিল, এইটো আমি শুক্ৰ বনাব লাগিব, আৰু শুক্ৰৰ ঠাইত মংগল লিখিছিল, এইটো আমি মংগল বনাই দিব লাগিব। এইখিনিয়ে হ'ল সঠিক সঠিক সৌৰজগত। আৰু কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ দিয়া হৈছে, তোমালোকে চাই ল'বা। ভিডিঅ' এনে দীঘলীয়া হৈ গৈছে।